পোনপ্ৰথমে পাইছে পোনপ্ৰথমে ৪৫ সংখ্যক গণেশ বিহু ৰঙালী বিহু সন্মিলনত অংশ কৰা আপোনালোক সকলোলৈ আমি আদৰিছোঁ। আজি গণেশ বিহু ৰঙালী বিহু সন্মিলনৰ ৪৫ সংখ্যক বাৰ্ষিকৰ আজি লাইটুটা স্থাপন ইতিমধ্যে লাইটুটা স্থাপন কৰিলে আমাৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাননীয় অধ্যক্ষা শ্ৰীযুতা ইন্দ্ৰাণী তালুকদাৰ বাইদেউ। লাইটুটা স্থাপন ইতিমধ্যে সমাপন হ'ল। তাৰপিছত অহা ৪ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ গণেশ বিহু ৰঙালী বিহু সন্মিলনৰ মহিলা বিভাগৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা আয়োজন কৰা হৈছে। তাৰপিছত ১৪, ১৫, ১৬ তিনিদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহুৰ আয়োজন কৰা হৈছে। ১৪ এপ্ৰিল তাৰিখে আমাৰ গণেশগুৰি অঞ্চলৰ বিশিষ্ট সমাজসেৱিকা পদ্মা ঠাকুৰীয়া বড়ো বাইদেৱে বিহুৰ পতাকা উত্তোলন কৰিব। তাৰপিছত আমি যোৱা বছৰ আৰম্ভ কৰিছোঁ গৰু বিহু আৰু ইয়াতো আমি অনুষ্টুপীয়াকৈ পৰম্পৰাগতভাৱে গৰু বিহুৰো আয়োজন কৰিছোঁ। আমাৰ দ্বিতীয় কাৰ্যসূচী থাকিব ১৪ তাৰিখে। তাৰপিছতে আমাৰ স্মৃতিগত বৰহমথুৰি উন্মোচন কৰিব তথ্য আৰু জনসংযোগ বিভাগৰ মাননীয় সঞ্চালক শ্ৰীযুত মানৱেন্দ্ৰ দেৱে ১১টা বজাত স্মৃতিগত উন্মোচন কৰিব। তাৰপিছত সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব যুটীয়া পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া শ্ৰীযুত গৌতম দাসদেৱে। তাৰপিছত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান আৰু লগতে ১২ সাংস্কৃতিক অনুষ্ঠান। ঠিক তেনেদৰে আমি দ্বিতীয় দিনাও আমি কণ ল'ৰা ছোৱালীৰ মাজত খেলা ধূলা প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। মহিলাসকলৰ বাবে জেং বিহু আৰু মৌ কুঁৱৰী প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আমি তিনিদিনীয়া কাৰ্যসূচীতে। লগতে আমাৰ দ্বিতীয় দিনা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যবাহী সঞ্চালক শ্ৰীযুত মাধুৰ্য বৰুৱাদেৱে আৰু দ্বিতীয় দিনা সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপ আৰু মৰ্মিতা মিত্ৰাৰ গীতৰ অনুষ্ঠান আৰু লগতে ১২ সাংস্কৃতিক অনুষ্ঠান থাকিব। আমাৰ তৃতীয় দিনা অন্তিম অনুষ্ঠান। এই অন্তিম অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ গীতৰ অনুষ্ঠানৰ লগতে আমাৰ হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। লগতে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ৰাজনীতি বিজ্ঞান আৰু প্ৰযুক্তি মানস কলিতাদেৱে। আৰু এনেকে আমি গোটেই কাৰ্যসূচী ৰাখিছোঁ। আৰু এইবাৰ আমি ৪৫ গণেশ বিহু ৰঙালী বিহু সন্মিলনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ আচাৰ্যদেৱকো আমন্ত্ৰণ জনাইছে আৰু তেখেতসকলো আমাৰ এইবাৰ বিহুত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আৰু এই গোটেইসমূহ অনুষ্ঠানত আপোনালোক সকলোৰে আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা